নমস্কাৰ, মই হিৰজ্যোতি ডেকা, এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। এই চেনেলটোত মই সাইণ্টিফিক তথ্যৰ ভিত্তিত আপোনালোকৰ স্বাস্থ্য সম্বন্ধীয় ভিডিঅ'বোৰ দি থাকোঁ। ভিডিঅ'বোৰ ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব। আমি ৰিচেণ্টলি কেইবাজনো চেলিব্ৰিটি আৰু ক্ৰিকেটাৰৰ জিম কৰি থকাৰ সময়তে হাৰ্ট এটেক হোৱাৰ খবৰ শুনিছোঁ। এফালে আপোনালোকক ডক্টৰে কয় যে এক্সাৰচাইজ নকৰিলে কলেষ্ট্ৰল মাত্ৰা বাঢ়ি যায় আৰু তাৰ ফলত হাৰ্টৰ বেমাৰবোৰ বেছিকৈ হয়, আৰু আনফালে এক্সাৰচাইজ কৰি থকাৰ সময়তে মানুহৰ হাৰ্ট এটেকো হৈ আছে। এতিয়া আপোনালোকে কোনটো কথা মানিব? হাৰ্ট এটেক হোৱাৰ কাৰণটোক যদি আমি দুটা ভাগত ভগাই লওঁ, প্ৰথমটো হ'ল নন মডিফাইবল কজ, মানে হাৰ্ট এটেক হোৱাৰ চান্স আছে মানে আছেই, আপুনি হাজাৰ কষ্ট কৰিও তাক নাইকিয়া কৰিব নোৱাৰে। মহিলাৰ তুলনাত পুৰুষৰ হাৰ্ট এটেক হোৱাৰ ৰিস্ক বেছি থাকে। আৰু ছেকেণ্ড যিটো কাৰণ যাক আমি চেঞ্জ কৰিব নোৱাৰোঁ সেইটো হ'ল বয়স। এজন 30 বছৰ বয়সৰ মানুহৰ তুলনাত এজন 60-70 বছৰ বয়সৰ মানুহৰ হাৰ্ট এটেক হোৱাৰ চান্স বেছি থাকে। আৰু 3 নম্বৰ কাৰণটো হ'ল ফেমিলি হিষ্ট্ৰী, মানে যিবোৰ মানুহৰ ফেমিলিত আগতে কাৰোবাৰ হাৰ্টৰ বেমাৰ আছিল বা হাৰ্ট এটেক হৈছিল, সেইবোৰৰ হাৰ্ট এটেক হোৱাৰ চান্স সকলোতকৈ বেছি। সেইকাৰণে 45 বছৰ বয়সৰ পিছত যিবোৰ ফেমিলিত আগতেও কাৰোবাৰ হাৰ্টৰ বেমাৰ হৈছে বা হৈ আছে, তেওঁলোকে সময়ে সময়ে হাৰ্টৰ পৰীক্ষা কৰি থাকিব লাগে। হয়তো আপোনাৰ এইটো সময়ত কোনো ধৰণৰ হাৰ্টৰ প্ৰব্লেমৰ লক্ষণ দেখা দিয়া নাই, কিন্তু আপুনি যদি পৰীক্ষা কৰি চাই আপোনাৰ দেহত লক্ষণ দেখা দিয়াৰ বহুত আগতেই তাক ধৰা পেলাব পাৰিব আৰু আগতেই ট্ৰিটমেণ্ট আৰম্ভ কৰি হাৰ্ট এটেকৰ দৰে এটা ভয়ানক বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব। যিবোৰ এক্টৰৰ আমি খবৰ শুনিছোঁ যে হাৰ্ট এটেক হৈছে বা যিবোৰৰ অলৰেডি হাৰ্ট এটেকৰ বাবে মৃত্যু ঘটিছে, তেওঁলোকৰ ফেমিলিটো হয়তো এনেকুৱা কাৰোবাৰ হাৰ্টৰ বেমাৰ আগৰ পৰাই আছিল। কিন্তু এনেকুৱাওতো হ'ব পাৰে যে তেওঁলোকৰ ফেমিলিত আগতে কাৰো তেনেকুৱা বেমাৰ নাছিলেই। তেতিয়াহ'লে আন কি কাৰণে হ'ব পাৰে? কিছুমান মডিফাইবল ৰিস্ক ফেক্টৰ আছে, মানে যিবোৰ আমাৰ হাতত আছে। আমি যদি সেইবোৰ ভুল কৰা বন্ধ কৰি দিওঁ, তেতিয়াহ'লে হাৰ্ট এটেক হোৱাৰ চান্স কমি যাব। ঠিক তেনেদৰে ব্লাডত কলেষ্ট্ৰল বহুত বাঢ়ি যোৱাটো এটা মেইন কাৰণ হয়। ব্লাডত যেতিয়া কলেষ্ট্ৰল বহুত বাঢ়ি যায়, সেইবোৰ আমাৰ আৰ্টাৰীবোৰত বা আমাৰ ধমনীবোৰত যাই জমা হ'ব ধৰে। আমাৰ বডিৰ বাকী অৰ্গেনবোৰক কাম কৰিবৰ বাবে যেনেকৈ ব্লাড লাগে, ঠিক তেনেদৰে আমাৰ হাৰ্টকো লাগে। যেতিয়া এই কলেষ্ট্ৰলবোৰ গৈ হাৰ্টৰ ধমনীবোৰক ব্লক কৰি দিব, হাৰ্টৰ সেই অংশটোলৈ ব্লাড যাব নোৱাৰিব, আৰু তাকে হাৰ্ট এটেক বা মেডিকেলৰ ভাষাত মায়'কাৰ্ডিয়েল ইনফাৰ্কশ্যন বুলি কয়। আৰু অন্য যিবোৰ কাৰণ আছে সেইবোৰেও লাহে লাহে ব্লাডত কলেষ্ট্ৰলটো বঢ়াই থাকে। আমি যদি খোৱা লোৱা ভালকৈ চাই চিতি নকৰোঁ, অনবৰতে ফাষ্ট ফুড বা বেলেগ এনেকুৱা ধৰণৰ বস্তুবোৰেই খাই থাকোঁ, তেতিয়াহ'লে লাহে লাহে কলেষ্ট্ৰলটো বাঢ়ি যাব ধৰিব। আৰু যদি আমি এক্সাৰচাইজ একেবাৰেই নকৰোঁ, ঘৰতে অকল খাওঁ আৰু শুই থাকোঁ, আৰু সেইকাৰণে আমাৰ ওজনো লাহে লাহে বাঢ়ি যাব ধৰিছে, তেতিয়াও হাৰ্ট এটেকৰ চান্স বাঢ়ি যায়। কিন্তু এক্সাৰচাইজ যেতিয়া প্ৰয়োজনতকৈ বেছিকৈ কৰা যায়, তেতিয়াও হাৰ্ট এটেকৰ ৰিস্ক বাঢ়ি যায়। এক্সাৰচাইজ বেছিকৈ কৰিলে হাৰ্টটো বেছিকৈ কাম কৰিব লাগিব, আৰু তেতিয়াই হাৰ্টৰ ওপৰত ষ্ট্ৰেছটো বহুত বাঢ়ি যাব। আৰু যদি সেইজন মানুহৰ আগৰ পৰাই কলেষ্ট্ৰল বহুত বেছি আছিল বা সৰু সুৰা হাৰ্ট এটেকৰ কিছুমান লক্ষণ আগৰ পৰাই দেখা দি আছিল, কিন্তু মানুহজনে গুৰুত্ব দিয়া নাছিল, তেনে ক্ষেত্ৰত হাৰ্ট এটেক হোৱাৰ চান্স বহুত বাঢ়ি যায়। যেতিয়ালৈ এটা লিমিটলৈ আপুনি এক্সাৰচাইজ কৰি থাকে, সেইটো হেল্ডি হয়। 20 পৰা 30 মিনিট সময় এক্সাৰচাইজ কৰি আপুনি হেল্ডি আৰু ফিট থাকিব পাৰে। ওজন বঢ়োৱাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত ডিছক্ৰিপশ্যনত চাই ল'ব। আৰু যদি আপুনি হেভি এক্সাৰচাইজ কৰিব বিচাৰে, তেতিয়াহ'লে আগতেই ডক্টৰৰ লগত কথা পাতি হাৰ্টৰ লগত সম্বন্ধীয় গোটেইখিনি টেষ্ট কৰাই ল'ব। ইয়াৰ উপৰিও চিগাৰেট স্মকিং হাৰ্ট এটেকৰ এটা বহুত কমন কাৰণ হয়, আৰু লগতে এলকহলে কলেষ্ট্ৰলৰ মাত্ৰা বহুত বঢ়াই দিয়ে আৰু হাৰ্ট এটেকৰ ৰিস্ক বহুত বঢ়াই দিয়ে। আৰু যিবোৰ মানুহৰ ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছৰ সমস্যা আছে আৰু ইয়াক কণ্ট্ৰল কৰি ৰখা নাই, তেওঁলোকৰো হাৰ্ট এটেকৰ ৰিস্ক বহুত বাঢ়ি যায়। এই গোটেইবোৰ কাৰণৰ বাহিৰেও আজিৰ দিনত এটা বহুত কমন কাৰণ আছে, যিটো স্কুল যোৱা সৰু ল'ৰা ছোৱালীবোৰৰ পৰা আৰম্ভ কৰি চাকৰি কৰি থকাজনেই হওক বা ঘৰ চলাই থকাজনেই হওক, সকলোৱে ফেচ কৰি আছে। আৰু সেইটো হ'ল ষ্ট্ৰেছ, মানে মানুহৰ মানসিক চাপ দিনক দিনে বাঢ়ি গৈছে। এই ষ্ট্ৰেছটো নাইকিয়া কৰিবৰ বাবে মেডিটেশ্যনে বহুখিনি পৰ্যায়লৈ সহায় কৰে। আমি এটা ভিডিঅ'ত এই বিষয়ৰ ওপৰত কথা পাতিছিলোঁ, ডিছক্ৰিপশ্যনত চাই ল'ব পাৰে। এতিয়া এজন মানুহৰ যে হাৰ্ট এটেক হৈছে আপুনি কেনেকৈ গম পাব? হাৰ্ট এটেক হোৱা মানুহজনৰ বুকুত বহুত বিষ হয়, আৰু এইটো বিষ এনেকুৱা নহয় যে আপুনি আঙুলিয়াই ক'ব পাৰিব যে এইখিনিত বিষাইছে। মানুহজনে হাতখন এনেকৈ ৰাখি ক'ব যে এই গোটেইখিনি ঠাইত বিষাইছে, গোটেই ডিফিউজ পেইন হয়। আৰু এই বিষটো গলৰ ফালে বা কাণ্ডৰ ফালেও বিয়পি যাব পাৰে, আৰু কিছুমান মানুহৰ ক্ষেত্ৰত পেটৰ ওপৰৰ ভাগটো বিষ হ'ব পাৰে, আৰু মানুহজন একেবাৰে ঘামি যায় আৰু মূৰটো পাতল লাগে, আৰু বহুতৰ মূৰ ঘূৰাই যাব পাৰে, আৰু বুকুৰ ধপধপনিটো বহুত বাঢ়ি যায়। আৰু এনেকুৱা নহয় যে অকল কাম কৰি থকাৰ সময়তে হাৰ্ট এটেক হয়, মানুহ এজন ৰেষ্ট লৈ থকাৰ সময়তো হাৰ্ট এটেক হ'ব পাৰে। এই লক্ষণবোৰক আওকাণ নকৰি যিমান পাৰে সোনকালে হস্পিটেলত যাওক। যদি এই ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও হাৰ্ট এটেকৰ বিষয়ে নতুন জ্ঞান দিলে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি সকলোৰে লগত শ্বেয়াৰ কৰিব, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকন বটনটো প্ৰেছ কৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সময়মতে পাই যায়। ধন্যবাদ। জয় আই অসম।